এদিন টিকি চৰাই আৰু তাইৰ ছোৱালী মধু দূৰ হাবিত থকা তাইৰ নানুৰ ঘৰত যাবলৈ ওলাইছিল। কিছু দূৰ যোৱাৰ পিছত বহুতো গৰম লাগিল। তেতিয়া টিকি আৰু মধু বাগৰ লাগি হাবিৰ মাজত বহিলে। অহ, কিমান গৰম হৈ আছে, উৰিম কেনেকৈ? মা, মোক অলপ পানী দিয়া, মোৰ বহু পিয়াহ লাগিছে। গৰমত মোৰ ডিঙি শুকাই গৈছে। হয় মা, ৰবা, মই এতিয়াই তোমাক পানী দি আছো। তেনেকুৱা কৈ টিকি চৰাইয়ে পানীৰ বটল মধুক দিলে। কিন্তু টিকিয়ে দেখিলে যে বটলত পানী নাই, পানী পৰি গৈছে। আৰে মা, বটলৰ পানী পৰি গৈছে। এতিয়া পানী কেনেকৈ পাম? ৰবা, এতিয়া আমি যাওঁ আৰু য'ত পানী পাম তাতে পানী ভৰি ল'ম। মা, মোৰ বহু বেছি পিয়াহ লাগিছে। মই পানী নাখালে মই উৰি যাব নোৱাৰিম। মা, তুমি এটা কাম কৰা, তুমি মোৰ বাবে পানী লৈ আহা। মই ইয়াতে অপেক্ষা কৰি আছো। মধু, মোৰ মইনা, জিদ নকৰিবা। এইখন হৈছে অচিনাকি হাবি। মই তোমাক অকলে কেনেকৈ এৰি যাম? তুমি আহা মোৰ লগত, আমি দুয়ো মিলি পানী বিচাৰিম। হ'ব মা, আহা। তেতিয়া দুয়ো পানী বিচাৰিবলৈ ওলাই যায়। কিছু সময় পানী বিচৰাৰ পিছত সিহঁত এখন নদীৰ কাষত যায়। মধুৱে পানী পাই আনন্দিত হ'ল আৰু পানী খালে। এই পানী ইমান বেছি ঠাণ্ডা। মা, আমাৰ হাবিৰ পানীতকৈ এই হাবিৰ পানী ইমান ঠাণ্ডা কিয়? মধু, এই নদীৰ পানী ঠাণ্ডা নহ'ব কেনেকৈ? এই নদীৰ পানী হিমালয় পৰ্বতৰ পৰা আহে। পানীৰ লগত হিমালয় পৰ্বতৰ পৰা বৰফো আহে। সেইকাৰণে এই পানী ইমান ঠাণ্ডা। আৰে বাহ, এইটোতো বহু ভাল কথা। মা, আমাৰ হাবিত থকা নদীৰ পানী যদি ঠাণ্ডা হ'লেহেঁতেন, আমাৰ হাবিত থকা সকলো চৰাইয়ে কিমান আৰামত পানী পান কৰিলেহেঁতেন। মধুৱে তেনেকুৱা কৈ আছিল। তেতিয়া হঠাৎ টিকিয়ে দেখা পালে যে নদীত এটুকুৰা ডাঙৰ বৰফ পানীৰে বাঢ়ি আহি আছে। মধু, চোৱা চোৱা, নদীৰ মাজলৈ এটুকুৰা ডাঙৰ বৰফ বাঢ়ি আহি আছে। আৰে সঁচাতো। মা, মই এই বৰফ টুকুৰা লৈ আহো। নহয় মধু, তুমি এই বৰফ টুকুৰা লৈ আহিব নোৱাৰিবা। এই বৰফ টুকুৰা ইমান ডাঙৰ। হ'ব মা, এই টুকুৰা ডাঙৰ বৰফৰ পৰা এটুকুৰা সৰু বৰফ লৈ আহো। বৰফ লৈ অহাৰ পিছত আমি নানুৰ ঘৰত গুচি যাম। তেনেকুৱা কৈ মধু নদীৰ মাজলৈ যায় আৰু এটুকুৰা সৰু বৰফ লৈ উভতি আহে। আৰু তেতিয়া দুয়ো মা আৰু জী নানাৰ ঘৰলৈ যায়গৈ। মই তোমালোকৰ বাবে কেতিয়াৰে পৰা অপেক্ষা কৰি আছো আৰু তোমালোক দুয়ো আজি আহিছা। আব্বা, হাবিত কিমান গৰম হৈ আছে। আমি ইমান গৰমত ইমান কষ্ট কৰি কেনেকৈ আহিম? হয় মা, তুমি ঠিকেই কৈছা। বাহিৰত ইমান গৰম হৈ আছে। শুনা মা, তুমি এটা কাম কৰা, মধুক লৈ তুমি যমুনা নদীত যোৱা, দুয়োৱে গা ধুই আহিবা। গা ধুই আহিলে মই তোমালোকক মিঠা মিঠা মধুৰিআম খাবলৈ দিম আৰু তোমালোকে মধুৰিআম খাই কিছু সময় বিশ্ৰাম কৰিবা। আব্বা, আমি গা ধুই আহিছো। আমি আৰু গা নুধো। এতিয়া আমাৰ বেছি ভোক লাগিছে। আমাক কিবা খাবলৈ দিয়া। নানু, মোক মধুৰিআম খাবলৈ দিয়া। ৰবা, মই এতিয়াই মধুৰিআম লৈ আহিছো, তোমালোক বহা। তেনেকুৱা কৈ বুঢ়া গুচি যায় আৰু মধুৰিআম লৈ উভতি আহে। মধু আৰু টিকিক বুঢ়াই মধুৰিআম খাবলৈ দিলে। টিকি আৰু মধুৱে আনন্দিত হৈ মধুৰিআম খালে। নানু,
মোৰ বেছি গৰম লাগি আছে। নানু, মোক এখন ডাঙৰ পাত দিয়া, মই পাতেৰে বিচি থাকিম। হয় মোৰ জান, তুমি মধুৰিআম খোৱা। মই এতিয়াই গৈ তোমাৰ বাবে পাত লৈ আহি আছো। আব্বা, আপুনি পাত আনিবলৈ যাব নালাগে। মধু, তুমি আহোতে যে নদীৰ পৰা বৰফ লৈ আহিছিলা, সেই বৰফ টুকুৰা তোমাৰ আগতে ৰাখি দিয়া। বৰফ আগত ৰাখি দিলে তোমাৰ গাত ঠাণ্ডা ঠাণ্ডা বতাহ লাগি যাব। টিকিৰ কথা শুনি মধুৱে বৰফ টুকুৰা আগত ৰাখি দিলে। টিকিয়ে কোৱাৰ দৰে সঁচাই মধুৰ ঠাণ্ডা লাগিল। ঠাণ্ডা লগাৰ বাবে মধু বহু আনন্দিত হৈ যায় আৰু তেতিয়া কবলৈ ধৰিলে, মা, সঁচাই এই বৰফ আনি ৰখাৰ বাবে মোৰ ঠাণ্ডা লাগি আছে। নানু, এতিয়া আৰু মোৰ গৰমলৈ ভয় নাই। এতিয়া মই প্ৰতিদিন এই নদীৰ বৰফ আনি মোৰ ওচৰত ৰাখিম। মোৰ গৰমৰ আৰু চিন্তা নাই। ওৰে টিকি, তুমি বহা, মই অলপ বাহিৰৰ পৰা আহি আছো। হয় আব্বা, তুমি যোৱা। ইয়াৰ পিছত বুঢ়া গুচি যায়। বুঢ়া যোৱাৰ পিছত মধুৱে ক'লে, মা, ময়ো যাওঁ, বাহিৰত ফুৰি আহিম। বহুদিনৰ মূৰত নানুৰ ঘৰত আহিছো। হয়, যোৱা, কিন্তু মধু, সোনকালে আহি যাবা। হয় মা। তেনেকুৱাকৈ মধু হাবিত ফুৰিবলৈ যায়। মই এতিয়া সেই বৰফ থকা নদীৰ কাষত যাম আৰু নদীৰ পৰা কিছু বৰফ লৈ আহিম, কিয়নো দিনতকৈ ৰাতি আৰু গৰম বেছি হয়। বৰফ নি ঘৰত ৰাখিম আৰু ৰাতি যেতিয়া গৰম লাগিব তেতিয়া মই সেই বৰফবোৰ ঘৰৰ চাৰিওফালে দি দিম। তেতিয়া আৰু মোৰ গৰম নালাগে। তেনেকুৱাকৈ মধু নৈৰ পাৰলৈ যায় আৰু তাত গৈ কিছু বৰফ এটা বেগত জমা কৰিলে। ইমানখিনি বৰফ ঘৰ ঠাণ্ডা ৰাখিবলৈ যথেষ্ট। মই এতিয়া আৰু ঘৰত যাওঁগৈ। মা আৰু নানুৱে অপেক্ষা কৰিব। তেনেকুৱাকৈ মধু বৰফ লৈ উভতিল। তেনেতে সেই ৰাতি হয়। টিকি, মধু আৰু নানু শুই আছিল। হঠাৎ টিকিৰ বেছি গৰম লাগে। তেতিয়া সি টোপনিৰ পৰা উঠি এখন পাত লৈ পাতখনেৰে বিচিবলৈ ধৰিলে। পাতখনৰ খৰ খৰ শব্দ শুনি মধু টোপনিৰ পৰা জাগি যায়। মা, আপুনি এইবোৰ কি কৰি আছে? এই পাতখনৰ খৰ খৰ শব্দ শুনি মোৰ টোপনি ভাঙি গৈছে। মধু, মোৰ মাইনা, মোৰ ভাল ছোৱালী, মোৰ গৰম লাগি আছে বাবে এই পাতেৰে বিচি আছো। আহা, তুমি শুই যোৱা। তেনেকুৱা কথা। হ'ব মা, তুমি পাতেৰে বিচি থাকা, মই শুই আছো। মধুৱে তেনেকুৱা কৈ আছিল। হঠাৎ তাইৰ বৰফৰ কথা মনত পৰিলে। মই কিমান দুষ্ট। মা, আপুনি আৰু বিচিব নালাগে। মই এতিয়াই এই ঘৰখন ঠাণ্ডা কৰি আছো। মধু, তুমি কি কৈছা? তুমি কেনেকৈ এই ঘৰখন ঠাণ্ডা কৰিবা? মা, তুমি চোৱা, মই এতিয়াই কি কৰি আছো। তেনেকুৱাকৈ মধু বৰফৰ বেগৰ কাষত যায় আৰু বেগত থকা বৰফ ঘৰৰ চাৰিওফালে ৰাখি দিলে। মধুৱে যেতিয়া বৰফ ৰাখিলে লগে লগে ঘৰ একেবাৰে ঠাণ্ডা হৈ যায়। বাপৰে, আমাৰ বুদ্ধিমতী ছোৱালী। যি কি নহওক, তোমাৰ বাবে আজি আমি গৰমৰ পৰা ৰক্ষা পালো। ঘৰখন ঠাণ্ডা হোৱাৰ বাবে বুঢ়া নানু টোপনিৰ পৰা জাগি যায়। বাহাৰে, এই ঘৰখন কেনেকৈ একেবাৰে ঠাণ্ডা হৈ গল। বাহিৰত কোনো ঠাণ্ডা বতাহ আৰু বৰষুণ আহিছে নেকি? নানুৰ কথা শুনি মধুৱে হাঁহিবলৈ ধৰিলে। ইয়াৰ পিছত টিকিয়ে নানুক সকলো কথা ক'লে। বুঢ়াই সকলো কথা শুনি বহু আনন্দিত হল। আৰে বাহ,
মোৰ নাতিনী কিমান বুদ্ধিমান। এতিয়া মোৰ একেবাৰে গৰম লগা নাই। এতিয়া মই প্ৰতিদিন এই নদীৰ পৰা বৰফ আনি মোৰ ঘৰত ৰাখিম। তেতিয়া মই গৰমৰ পৰা ৰক্ষা পাম। হয় আব্বা, আপুনি এতিয়া শুই যোৱা। মধু, তুমিও শুই যোৱা। ঘৰখন ঠাণ্ডা হোৱাৰ বাবে সকলো শান্তিৰে শুই থাকিল। বন্ধুগণ, ভিডিঅ'টো চাই ভাল লাগিলে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।